হাফিজ রশিদ আহমদর নির্বাচনী প্রচার করার লাগে হাইলাকান্দি তাইয়া উপস্থিত হয়েছেন কংগ্রেস নেতা রকিবুল হুসেন। তাই সামাইকুনাত এখন স্টেজও উবাইয়া বিজেপি আর ইউডিএফর রাজনীতির বিরুদ্ধে গর্জিয়ে উঠিছেন। যদি ভুল হয়ে যায় রাইস 27 তারিখে হাইমে ইয়ানফসি করে কিন্তু লাভ নাই। প্রাক্তন মন্ত্রী রকিবুলের মতে ইউডিএফ আর বিজেপি দুইও দলেও সাধারণ মানুষের বুট লইয়া লাফাত্তা হয়ে যায়। হাইলাকান্দির মানুষের নিজের মূল্যবান বুট নষ্ট না করার লাগে আহ্বান জানাইছেন বিধায়ক রকিবুল হুসেনে। তাই আরও কইছেন যে বৃহত্তর বরাক উপত্যকার জনতার প্রতি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার চিন্তাধারা একবারেও ভালো না। রকিবুলে জানাইছেন যে কংগ্রেসের আমল বরাক উপত্যকাত 60 জন মন্ত্রী আসলা, কিন্তু বিজেপির আমল পরিমল ছাড়া আর একজনও মন্ত্রী নাই। স্টেজে উবাইয়া বিধায়ক রকিবুলে প্রতিশ্রুতি দিছেন যে কংগ্রেস যদি ফিরিয়া ক্ষমতাত আয় তাইলে বিলুপ্ত হয়ে যাওয়া সমষ্টি তারা ফিরাইয়া দিবা। ভোটারগুলোর উদ্দেশ্যে কইছেন আপনারা আমরারে বুট দেন, আমরা আপনারারে নিরাপত্তা দিয়া দিমু। করিমগঞ্জ লোকসভা সমষ্টির মানুষের উদ্দেশ্যে তাইন কইছেন যে হাফিজ রশিদর লাগান প্রার্থী পাওয়া ভাগ্যর ব্যাপার। হাফিজ রশিদরে সবেও বিপুল ভোটে জয়ী করো, তাইন সমাজের উন্নয়ন করতে পারবা। তান গেছে এই যোগ্যতা আছে। এই ভোট তো উৎসব নহয়। এই যে আমি আমলিতরে ভোট দিই 26 তারিখে, এই ভোট তো উৎসব নহয় যে এজিপি আহিব জিন্দাবাদ কব, বিজেপি আহিব জিন্দাবাদ কব, ইউডিএফ আহিব জিন্দাবাদ কব, আমি একফালে অলপ ইফালে যাম অলপ ইফালে যাম। এই ভোটটো হল আমার জীবন, এই ভোটটো হল আমার ভবিষ্যৎ, এই ভোটটো হল আমার ল'ৰা ছোৱালী সকলৰ ভবিষ্যৎ। যদি ভুল হয়ে যায় রাইস 27 তারিখে হাইমে ইয়ানফসি করে কিন্তু লাভ নাই। 27 তারিখে আপনাদের ইয়ানফসি করে লাভ নাই, কারণ 27 তারিখের পিছত হিমন্ত বিশ্ব শর্মাই কব যে মই ইমান গালি পাইলো, ইমান মই তেওঁলোকক অপমান কৰিলো, তাৰ পিছতো লাজ নাই এই লোকসকলে আকৌ মোকে ভোট দিয়ে। ৰাইজ এটা ভোট আপোনালোকে বিজেপি নিদিব, এটা ভোট আপোনালোকে ইউডিএফক নিদিব। রাইস ভোট দিওঁতে এবাৰ নহয় দুবাৰ নহয় 3বাৰ চিন্তা কৰিব, 3বাৰ চিন্তা কৰিব ৰাইজ। আমি পাহৰি গৈছো আমাৰ মানুহ কৰ্ম কৰি খায়। হাইলাকান্দিৰ জিলা মানুহে কৰ্ম কৰে, ৰাতিপুৱাৰ পৰা গধূলি খেতি লৈ যায়, ব্যৱসায় কৰে, বিভিন্ন বাৰ কষ্ট কৰে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে গোটাই আনি পেলাই পৰিয়ালটো একেলগে থাকিব লাগে। আমি কাম কৰি উজা ৰমজান আমি ভোকত থাকো, ঈদৰ সময়ত আমি আহো যে ল'ৰা ছোৱালীলৈ শান্তিত থাকিব লাগে। আমি যেতিয়া শান্তিত থাকো, আমি যেতিয়া ল'ৰা ছোৱালী লৈ হওঁ, এই হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গিৰিয়কক ঘৈণীয়েকৰ বুকুৰ পৰা টানি নি জেলত লৈ যায়, হয়নে নহয় মনত কৰক। বিভিন্ন কেছ জাপি দিয়ে আমাৰ ওপৰত, বিভিন্ন ধৰণৰ কেছ জাপি দি ঘৈণীয়েকক বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ জেলত পঠিয়াই দিয়ে। ডেকা ল'ৰাবিলাকক উলিয়াই নি বুকুত গুলিয়াই দিয়ে, ভৰিত গুলিয়াই দিয়ে। দুখীয়া মানুহবিলাকে শুই থকা অৱস্থাত হাতী লগাই বুলডেজাৰ লগাই ঘৰ ভাঙি দিয়ে। এতিয়া আপোনালোকে চিন্তা কৰিব যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী লাগে নে নালাগে। যদি অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা, যিসকলে মুছলমানৰ ভোট নালাগে বুলি কৈছিল নহয় কেইদিনমানৰ আগত, কৈছিল নে নাই? নিৰ্বাচনত আহিছে ভোট দিবৰ কাৰণে, আৰু আমি ভোট দিম, আপোনালোকে চবেই মিটিঙত যাব, চব কৰিব, এটা ভোট নিদিব ৰাইজ। তেওঁক আপোনালোকক কৈছো ইয়াত হাফিজ ৰছিদ চৌধুৰীক আপোনালোকে ভোট দিয়ক, হিমন্ত বিশ্ব শৰ্মাক বিজেপিক নাকচ কৰক, হিমন্তৰ বধু ভাই বদৰুদ্দিন আজমলৰ ইউডিএফক নাকচ কৰক। আপোনালোকৰ নিৰাপত্তাৰ দায়িত্ব ৰকিবুল হুছেইন হাফিজ ৰছিদ চৌধুৰী। আপোনালোকে ইয়াত হাফিজ ৰছিদ চৌধুৰীক নিৰ্বাচিত কৰক, ইয়াৰ পৰা আপোনালোকে সংসদ হিচাপে হাফিজ ৰছিদ চৌধুৰীক দিয়ক। ধুবুৰীৰ পৰা ৰকিবুল হুছেইন ইনশাআল্লাহ সংগত হৈ আছে, আপোনালোকে জানিব। যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকিলে, ইয়াৰ পিছত 26ত আকৌ কংগ্ৰেছৰ চৰকাৰ। এই চৰকাৰ হবৰ কাৰণে এটা পৰিৱেশ লাগে। এই পৰিৱেশ আমি আজি হাইলাকান্দি আৰম্ভ কৰিম।
হাইলাকান্দি ৰাইজে হাফিজ শশী চৌধুৰীক আপোনালোকে ভোট দিয়ক। আপোনালোকৰ ভোট আমি মৰমেৰে লৈ যাম আৰু ইয়াৰ প্ৰতিদান আমি আপোনালোকৰ নিৰাপত্তা দিম। আপোনালোকৰ নিৰাপত্তা আমাৰ দায়িত্ব। আপোনালোকক মই অনুৰোধ কৰিছো যে আপোনালোকে এজিপি বিজেপিক ভোট নিদিব। ইউডিএফটো নাই, ইয়াত আছে নেকি? ইউডিএফৰ এজন বিধায়ক এনেকে গলে মানুহে কিবা কিবি চিঞৰে। কি চিঞৰে? কি চিঞৰে? কি চিঞৰে? কি চিঞৰে তেওঁ? মই বুজি পোৱা নাই, অলপ ভালকে চিঞৰকচোন। এইবাৰ নিৰ্বাচনটো আমাৰ জীৱন। আপোনালোকে জীৱনত বহু ভোট দিছে, বহু ভোট। এইবাৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ভোট। এই ভোটটো যদি আমাৰ ভুল হৈ যায় 27 তাৰিখে পস্তাই কিন্তু লাভ নাই। হাইলাকান্দি অঞ্চলৰ পৰা অধিক ভোট আপোনালোকে হিন্দু ধৰ্মই বিশ্বাস কৰে যদি ভাল কাম এটা অলপ অলপ যেতিয়া বৰষুণ পৰে তেতিয়া কয় পুষ্পবৃষ্টি আহিছে। হিন্দু ধৰ্মত কয় পুষ্পবৃষ্টি আৰু মুছলমানক কয় ৰহমতৰ বৰষুণ। আমাৰ এই যে বৰষুণ আহিছে এইটো আমাৰ শুভ লক্ষণ। হাফিজ শশী চৌধুৰী সাহেব যে জিকিলে সেই কথাটো আল্লাহে কবুল কৰিছে, তাৰে ইংগিত দিছে। সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছো। ভোট দিবনে আপোনালোকে ৰাইজ? হাতখন নাগকচোন আপোনালোকে। আমাৰ সাংবাদিক বন্ধুসকলক হাতখন নাগক। হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে ইয়াৰ পৰা পঠিয়াই দিয়ক। হিমন্ত বিশ্ব শৰ্মা, আমাৰ মানুহক অপমান কৰা তুমি, আমাৰ মানুহক তুমি অপমান কৰা, বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা। আপোনালোকক মই কথা দিছো ৰকিবুল হুছেইনে, আপোনালোকে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক এটাও ভোট নিদিব। তেওঁৰ বধুভাই জানে নহয়? বধুভাই কৈছে, শুনিছে নে নাই? নাই শুনা। মই শুনাই দিম নেকি? হিমন্ত বিশ্বই কি কৈছে জানে? যে बदरुद्दीन अजमल जी का बहुत दिन का तमन्ना था हमको चीफ मिनिस्टर बनाने के लिए। ऐसे आप लोग मैं दिल्ली में थी, मैं जो कहता हूं वही बदरुद्दीन अजमल कहते हैं। लेकिन राइज এই যেটো বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্বৰ জুটি, এই জুটি ঠেকালৈকে আপোনালোকৰ আমাৰ নিৰাপত্তা আমাৰ অশান্তি হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যাব লাগে নালাগে কওকচোন? যদি যাব লাগে আপোনালোকে তো সচেতন নাগৰিক, যদি ইয়াৰ যাব লাগে তেতিয়াহ'লে ইউডিএফ ইয়াৰ পৰা নাইকিয়া হ'ব লাগিব। ইউডিএফ যদি নাইকিয়া হ'ব লাগে তেওঁলোকৰ বধু ভাই হাৰিব লাগিব। বধু ভাই এইবাৰ ডুবুৰীত যে হাৰিব, মোৰ মুখখন দেখিলে ধৰিব পাৰিব। মোৰ মুখখন দেখিলে অলপ ভাল লাগে নালাগে? আগতকৈ অলপ জিকিম জিকিম লাগে নালাগে? হিমন্ত বিশ্বৰ মুখখন চাবচোন। এই যোৰহাটৰ নিৰ্বাচনৰ পাছত যেতিয়া গৌৰৱ গগৈ জিকিব গ'ল, তেতিয়া হিমন্ত বিশ্বৰ মুখখন সোমবাৰৰ মুখখন দেওবাৰ মুখখন একদম দেওবাৰ বা এই দেওবাৰ হৈ থাকিব তেওঁৰ। আপোনালোকৰ দুখীয়া মানুহক তেওঁ ঠাট্টা মস্কৰা কৰিছিল, বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিল। তাৰ বদুৱা লাগিছে তেওঁৰ গাত, তাৰ বদুৱা লাগিছে, কাৰণ আমাৰ মানুহক বিভিন্ন ধৰণৰ অপমান কৰিছে। সেইকাৰণে ৰাইজ আপোনালোকক আৰু এটা কথা মই কওঁ, ৰকিবুল হুছেইনটো জানে এনেও মই শকত, মোক ঠেলা মাৰি কোনোবাই পেলাব পাৰিব নেকি? শক্তিশালী মানুহ হলে নহয়। আপোনালোকে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক উৎখাত কৰক, বদৰুদ্দিন আজমল ডাঙৰীয়া ইউডিএফক উৎখাত কৰক। আপোনালোকৰ নিৰাপত্তা দায়িত্ব আমি লৈছো। এজন নহয়, দুজন নহয়, 50জন হিমন্ত বিশ্বই আপোনালোকক নো মেডাল লগাব নোৱাৰে। ৰকিবুল হুছেইনে মই ৰাখো আপোনালোকৰ আনন্দৰ সময়ত মই নাহিব পাৰো, আপোনালোকৰ বিপদৰ সময়ত ওৱানৰ দৰে থিয় হৈ থাকিম। আপোনালোকক মই কথা দিছো ৰাইজ আপোনালোকক। আৰু এতিয়া আইনজ্ঞ পণ্ডিত এজন আমি পাইছো, আইনৰ ফালৰ পৰা আপোনালোকক সহায় কৰিম আমি। আপোনালোকে হাঁহিব পাৰিব, ভয় যিটো ভাৱ সেইটো নাইকিয়া হ'ব। মই আজি আৰু এটা কথা, ইয়াত তেওঁলোকৰ দুই এজন CID থাকিব পাৰে নহয়, CID ভাইসকল তেওঁলোকৰ কাণত পেলাই দিব। কংগ্ৰেছত থাকি বিজেপি আৰু AGPৰ যিসকলে মঞ্চত তেওঁলোকক ভোট দিব লাগে বুলি কৈছে, আমি অভিযোগ কৰি
এই হাফিজ ৰছিদ চৌধুৰী অধিবক্তা আছে আৰু উকিল দৰি এওঁলোকক আমি 2 মাহৰ ভিতৰত এমএলএশ্বিপ কেনচেল কৰা 2 মাহৰ ভিতৰত এমএলএশ্বিপ তেওঁলোকৰ কেনচেল হ'ব আৰু আমাৰ 2টা সমষ্টিত বাই ইলেকশ্যন হ'ব ক'ত হ'ব দক্ষিণ কৰিমগঞ্জ আৰু উত্তৰ কৰিমগঞ্জ আৰু 2টাই আকৌ কংগ্ৰেছৰ প্ৰাৰ্থী জিকিব আমাৰ যদি কোনোবাই এমএলএ হ'ব খোজে এতিয়া তাৰ দলত যোৱাটো বেছি হ'ব সেইকাৰণে ৰাইজ বৰষুণো দিছে আমাৰ দীঘলীয়া নকৰোঁ ভোটটো দিব আপোনালোকে ডিলিমিটেশ্যনৰ যোগেদি সমগ্ৰ বৰাক ভেলীত যিটো অন্যায় কৰিছে আজি ভাষিক সংখ্যালঘু আমি শিলচৰা পপাৰ শিলচৰা ভাষিক হিন্দু মানুহখিনিয়ে এইবাৰ চব আমাৰ সূৰ্যকান্তক ভোট দিব চাই থকা সকলোৱে আমাৰ বন্ধু ভোট দিব কাৰণ 15টা সমষ্টি আছিল বৰাক ভেলীত তাত 13টা কৰি দিলে অন্যায় কৰিছে বৰাক ভেলীত হিমন্ত বিশ্ব শৰ্মাই অন্যায় কৰিছে তৰুণ গগৈৰ সময় কয়জন বঙালী হিন্দু মন্ত্ৰী ছিল আসামে কয়জন ছিল 4জন ছিল গিৰীন্দ্ৰ মল্লিক গৌতম ৰয় ডক্টৰ অৰ্ধেন্দু দে চন্দন সৰকাৰ এখন কয়জন আছে বাঙালী হিন্দু প্ৰেমী দেখাই তারা একজন আলী প্রমিল শুক্লবৈদ্য পরিমল শুক্লবৈদ্য পিডব্লিউডি মন্ত্রী ছিল সেটাও কাটিয়ে নিয়ে গেল কথাগুলো চিন্তা করবেন এই ব্যবস্থা বরাক ভেলীর প্রতি ঘুর অন্যায় করছে তারা কি রাস্তাঘাট দেখছেন না আপনার পরিমল শুক্লবৈদ্য পিডব্লিউডি থাকার সময় অল্প স্বল্প কাম করছিল এখন তো সব আপনার পিডব্লিউডি মন্ত্রী হয়ে গেল হিমন্ত বিশ্ব শর্মা বরাক ভেলীর আরো কোনো উন্নতি হয় না ওই জন্য আলী মোলাবার জায়গা আপনারা এই ভোটটা দিয়া পাপ করবেন না এটা পাপ হইব যদি আপনারা অন্য জায়গায় আপনার যে একটা তাচ্ছিল্য করে যে আমার মানুষকে পিছন থেকে আপনার শরীর মারে তাকে ভোট দেবেন না হইব তো এখানে হাফিজ চৌধুরী খাটান আপনারা হাফিজ চৌধুরী জেলারা খাটান আর মনোনয়ন পত্র রকিবুল হোসেনের দেখছিলেন আপনারা কত মানুষ হয়েছিল ইতিহাস হয়েছিল তার মানে বদরুদ্দিন আজমল সাহেব এবার গেল হিমন্ত বিশ্ব শর্মার সঙ্গে থাকিয়া কি বলেছিলেন কন্ত কি বলেছিলেন সে বলেছিলেন যে মুসলমান লোকবিলাক লড়াবিলাক চুৰ ডকাইত আৰু ৰেপিষ্ট কৈছিলে নাই আৰু সেইসকলৰ ওচৰলৈ আহিছে আজি ভোট খুজিবলৈ আৰু কি কৈছিলে যে আমাৰ ডেকা ল'ৰাবিলাক মুছলমান ল'ৰাবিলাক যদি ৰাস্তাৰে গৈ থাকে তেতিয়া বোলে ছোৱালী দেখিলে তেজটো গৰম হৈ যায় কৈছিলে না এই কথাবিলাক আপোনালোকে চাব এইবিলাক কিয় কৈছিল জানে যে হিমন্ত বিশ্বই বিভিন্ন ধৰণৰ কেছ মামলা আমাৰ মানুহক মিছা কেছ দি থাকে যি জুই জ্বলাই আছিলে আমি সেই জুই জ্বলাই দমাব বিচাৰিছিলো বদৰুদ্দিন আজমল চাহাবে হিমন্ত বিশ্বই জুই যিবিলাক জ্বলাই আছিল তাত কেৰাচিন তেল ঢালি পেট্ৰল ঢালি আৰু জ্বলাই দিছে এনেই হিমন্ত বিশ্বই বিচাৰি আছিল মানুহবিলাকক কেছ মামলা দি হাৰাশাস্তি কৰোঁ এতিয়া যদি তেওঁ কয় যে চুৰ ডকাই এই লোকে লুণ্ঠন কৰে তেতিয়াহ'লে সুবিধা নাপাব জানো ৰাইজ কথাবিলাক চিন্তা কৰিব ৰাইজ সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ হাফিজ ৰছিদ চৌধুৰী এজন অধিবক্তা আপোনালোকে জানে ৰকিবুল হুছেইনো এজন শক্তিশালী মানুহ হয়নে আমি দুজনে মিলি আপোনালোকৰ সমষ্টি আপোনালোকক আমি ঘূৰাই দিম আপোনালোকক হাফিজ ৰছিদ চৌধুৰীক আপোনালোকে জিকাই দিয়ক আল্লাহৰ ওপৰত তাৱাক্কুল কৰি কৈছো আপোনালোকৰ অভাৱ অভিযোগবিলাক আজি যেনেকৈ থিয় হৈছো আমি তেনেকৈ এই লোকৰ লগত থিয় নহওঁ দুখীয়া মানুহৰ ঘৰত যাম দুখীয়া মানুহক গৈ ভাত দাইল কাম আপোনালোকৰ সমস্যাবিলাকৰ কথা জানিম এটা এটাকৈ আপোনালোকৰ সমস্যা সমাধান কৰিম ধন্যবাদ জয় হিন্দ খুদা হাফিজ